ঔগুৰি নয়নজ্যোতি যুৱ সংঘৰ সৌজন্যত আমি নাটখন মঞ্চস্থহে কৰিছোঁ, কিন্তু আমাৰ জনজাতিসকলৰ আপোনালোকে চাগে জ্ঞাত, অসমৰ সংবাদ মাধ্যমেও চাগে জ্ঞাত, প্ৰতিখন আমাৰ মানে যি আমাৰ ডঙা, আমাৰ জনজাতিসকলৰ আমি জেঠ মাহত এটা আমি ডাঙৰ পূজা এভাগ আয়োজন কৰোঁ। সেইটো হৈছে আমি বৰসভা বুলি কওঁ। বৰসভাৰ উপলক্ষে আমি মানে সংগতি ৰাখি আমাৰ স্থানীয় শিল্পীসকলৰ দ্বাৰা মানে আমাৰ ভাই ভনী আৰু নিজৰ ককাই ভাইৰ মাজত আমি এখন নাট মঞ্চস্থ কৰি আহোঁ প্ৰতি বছৰে। এইবাৰ আহি আমি গৰকী আমি 17 বছৰত ভৰি দিছোঁহি। সেয়েহে আজি আমি আখৰাত আমি উপনীত হৈছোঁহি। আমাৰ যি দুদিনীয়া কাৰ্যসূচী আছে, অহাকালি আমাৰ পূজাভাগ থাকিব শনিবাৰে, আৰু আমাৰ নাটখন মঞ্চস্থ কৰি আমি ৰবিবাৰে নিশা আমাৰ 7 তাৰিখ, 7 আমাৰ ৰবিবাৰে জেঠ 23, আমি সেইদিনা আমি মা দেউতা মাইনা নাটখন আমি মঞ্চস্থ কৰিম। আমাৰ ৰচনা কৰিছে আমাৰ এয়া মৰমৰ আমাৰ ককাইদেউ আমাৰ পংকজ, ৰচনা কৰিছে আমাৰ অসমৰ ভ্ৰাম্যমাণ জগতৰ যশস্বী জনপ্ৰিয় নাট্যকাৰ অভিজিত ভট্টাচাৰ্যদেৱৰ ৰচনা, আৰু পৰিচালনা কৰিছে আমাৰ মৰমৰ ককাইদেউ আমাৰ পংকজ বৰদলৈ ডাঙৰীয়াদেৱে আমাক পৰিচালনা কৰি আমাক সহায় সহযোগিতা আগবঢ়াই আমি ইমানখিনি আগবাঢ়ি আহিছোঁ। আৰু সেই নাটখন উপভোগ কৰিবলৈ সমূহ ৰাইজক নিশা আমাৰ 8 বজাত উপস্থিত হ'বলৈ আমি নিমন্ত্ৰণ জনাইছোঁ, যাতে সকলোৱে উপভোগ কৰে, তাৰে কামনা কৰিছোঁ। হয়, আচলতে মই প্ৰথমতে মই আমাৰ সংবাদদাতা নৱ ভূঞাকে মই প্ৰথমতে ধন্যবাদ দিম, কিয়নো তেওঁ আজি এই আখৰা গৃহত আহি আজি মিউজিক ৰিহাৰ্চেল আছিলে। এই মিউজিক ৰিহাৰ্চেলত আজি তেওঁ আহি আমাৰ এই ঔগুৰি যুৱক যুৱতীসকল, নৱপুৰণি যুৱক যুৱতীসকলক উৎসাহ দিবৰ কাৰণে যে তেওঁ আজি ইয়াত উপস্থিত হ'ল, তাৰ কাৰণে নৱক পুনৰ পৰা ধন্যবাদ দিছোঁ। আৰু অনুষ্ঠান সঁচাকৈ ভাল হ'ব, আৰু তেওঁলোকে যথেষ্টখিনি তেওঁলোকৰ অভিজ্ঞতা সম্পন্ন হৈছে, গতিকে ভাল হ'ব, ৰাইজে এখন খুব সুন্দৰ নাটক উপভোগ কৰিব পাব। গতিকে আহক সকলোৱে আমি ইয়াত একেলগে ঔগুৰি নাট মঞ্চত আমি উপস্থিত হ'ম সন্ধিয়া ঠিক 8 বজাৰ লগে লগে। সকলোকে এইখিনি কৈছোঁ, আৰু পুনৰবাৰ সকলো অভিনেতা অভিনেত্ৰী কলা কৌশলীক মই ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।